অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়াই নিৰ্বাচনৰ দিন চমু চাপি আহিছে তেওঁৰ চৰম হতাশগ্ৰস্ততা তেওঁৰ ভীতিগ্ৰস্ততা প্ৰকট পাইছে তেওঁৰ বক্তব্যত। তেওঁ সাংঘাতিক ধৰণে ভীতিগ্ৰস্ত হৈছে আৰু হতাশগ্ৰস্ত হৈছে যে এইবাৰ ৰাইজে বিজেপি দলক প্ৰত্যাখ্যান কৰিব, যাৰ বাবে তেওঁ এতিয়া মিয়া ট্ৰাম্প কাৰ্ডটো খেলি নিৰ্বাচনত তেওঁ জয়ী হ'ব বিচাৰিছে। এতিয়া তেওঁৰ মিয়াৰ বাহিৰে অন্য কোনো ইছ্যু নাই। সেইবাবেই বৈধ ভাৰতীয় মিয়াসকলক কিদৰে নিৰ্যাতন কৰিব পাৰি, বৈধ ভাৰতীয় মিয়াসকলক লৈ কেনেকৈ ৰাজনীতি কৰিব পাৰি তাৰ আশ্ৰয় তেওঁ লৈছে। তেওঁ সংবিধানৰ ঊৰ্ধৰ মানুহ নহয়, তেওঁ আইনৰ ঊৰ্ধৰ মানুহ নহয়। গাৰ জোৰেৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে কথাবোৰ প্ৰতিপন্ন কৰিবলৈ যত্ন কৰে সেই কথা সমগ্ৰ দেশৰ জনতাই বৰ্জন কৰিছে। তেওঁ এই কথাটো জানি থোৱাটো ভাল যে তেওঁৰ ক্ষমতা চিৰস্থায়ী নহয়। এদিন তেওঁ ক্ষমতাচ্যুত হ'ব আৰু এই কথাবোৰৰ জবাব তেওঁ ৰাইজক দিব লাগিব। আজি খাটি খোৱা শ্ৰমজীৱী মানুহৰ পৰা টকা আত্মসাৎ কৰাৰ যিটো শিষ্টাচাৰ তেওঁ অসমবাসীক শিকাব বিচাৰিছে, অসমবাসীয়ে তেনে শিষ্টাচাৰ তেওঁৰ পৰা নিশিকে। কাৰণ অসমীয়া জাতি এটা শিষ্টাচাৰ থকা জাতি। তেওঁৰ দৰে এইবোৰ কথা বা আচৰণ প্ৰদৰ্শন কৰি অসমীয়া জাতিয়ে নিজৰ শিষ্টাচাৰ তললৈ ননমায়। আৰু এটা কথা স্পষ্ট কৰি দিওঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, সেয়া হৈছে যে তেওঁ যিটো কথা কৈছে যে ৰিক্সা চালকসকলক ৰিক্সা চলাবই দিব নালাগে, তেওঁ কোন এই কথা নিৰ্ধাৰণ কৰিবলৈ? বৈধ ভাৰতীয় নাগৰিক এজনৰ ৰিক্সা চলোৱাৰ কিয়, বাকী যিকোনো ব্যৱসায় কৰাৰ অধিকাৰ এইখন দেশত আছে। সেই অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনৈতিকভাৱে কাঢ়ি নিয়াৰ যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ সফল হবলৈ দিয়া কেতিয়াও নহব। কাৰণটো স্পষ্ট, সেইটো হৈছে সংবিধানে ৰিক্সা চালক এগৰাকীকো যিখিনি অধিকাৰ দিছে সেই একেই অধিকাৰ প্ৰতিজন নাগৰিকক দিছে। গতিকে বৈধ ভাৰতীয় নাগৰিকসকলক অবৈধ সজাবৰ কাৰণে তেওঁ যি চক্ৰান্ত কৰিছে সেই চক্ৰান্ত ৰাইজে বুজিছে আৰু এইবাৰ নিৰ্বাচনত তেওঁক ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব।